So আজি আমি পঢ়িম ক্লাস 9 এর ম্যাথছৰ চেপ্টাৰ নম্বৰ 9 এৰিয়া অফ প্যাৰালেলোগ্ৰাম এণ্ড ট্ৰায়াঙ্গল বা আমি অসমীয়াত কি বুলি ক'ব পাৰো ত্ৰিভুজ আৰু সমান্তৰিকৰ কালি ঠিক আছে সো আমি যদি ফাৰ্স্ট চাও যে এৰিয়া বা কালি মানে কি সো আমি ফাৰ্স্ট চাও এৰিয়া বা কালি মানে কি সো এৰিয়া যাক আমি অসমীয়াত কি বুলি কও কালি বুলি কও যদি মই এৰিয়া বা কালি বুলি কও তেতিয়া আমি কি বুজি পাও যে যিকোনো এটা বস্তুৱে এখন প্লেন বা সমতলত সো প্লেন বা সমতল বুলি গলে আমি কি বুজি পাও যদি আমি কও যে এই বোৰ্ডখনৰ কথা কলো ঠিক আছে এই বোৰ্ডখনৰ আমাৰ কি এটা কি আছে এটা এটো আমি যদি দিশ বুলি কও এটো এটা দিশ এটা আছে ইয়াৰ এটা কি আছে প্ৰস্থ এটা আছে বা আমি কি কও লেংথ আছে ইয়াৰ এটা ব্ৰেথ আছে সো এনেকুৱা ধৰণৰ বস্তু যাৰ আমি কি পাও লেংথ ব্ৰেথ পাও তাক আমি কি বুলি কও এখন সমতল বুলি কও হল ঠিক আছে সো এনেকুৱা এখন সমতলত যিকোনো এটা বস্তুৱে যিমানখিনি স্পেস বা যিমানখিনি ঠাই আগুৰি থাকে তাক আমি কি বুলি কও বস্তুৰ এৰিয়া বা কালি বুলি কও যদি আমি লিখো যে যদি আমি ইংলিশত ফার্স্ট আমি লিখিলো তারপর আমি অসমীয়া লিখিম ঠিক আছে the amount of space covered by an object in a two-dimensional space in a two-dimensional plane or space the amount of space covered by an object in a two-dimensional plane okay two-dimensional plane is known as the area of that object ঠিক আছে মানে এটা বস্তুৱে এখন টু ডাইমেনশনাল প্লেন সো টু ডাইমেনশনাল প্লেন বুলি গলে আমি কি বুজিব যদি আমাৰ দুটা ডাইমেনশন থাকে ডাইমেনশন মানে কি যে ধৰা দুটা দিশ আছে এটা আমাৰ কি আছে এটা দিশ আমি কি কলো আমাৰ ইয়াৰ লেংথ আছে বুলি কলো আৰু ইয়াৰ কি কলো ব্ৰেথ আছে মানে সো এনেকুৱা ধৰ যিবিলাকৰ দুটা ডাইমেনশন থাকে তাক আমি কি বুলি কও টু ডাইমেনশনাল বুলি কয় ঠিক আছে সো আমি অসমীয়াত লিখো এতিয়া সো যিকোনো বস্তুৱে যিকোনো বস্তুৱে দ্বিমাত্ৰিক সমতলত দ্বিমাত্ৰিক সমতলত আগুৰা দ্বিমাত্ৰিক সমতলত আগুৰা ঠাইক বস্তুটোৰ কালি বুলি কোৱা হয় কালি বুলি কোৱা হয় ঠিক আছে সো মানে এটা বস্তু যিমানখিনি ঠাই আগুৰি থাকে এখন সমতলত ঠিক আছে এখন সমতলৰ প্লেনত যিকোনো এটা বস্তু যিমানখিনি ঠাই আগুৰি থাকে তাক আমি কি বুলি কও কালি বা এৰিয়া বুলি কও হল সো এতিয়া আমি ইয়াতে কিহৰ কালি বা এৰিয়া চাম আমি চাম প্যাৰালেলোগ্ৰাম বা সমান্তৰিকৰ আৰু আমি কাৰ চাম ট্ৰায়াঙ্গল বা ত্ৰিভুজৰ সো আমি জানো ত্ৰিভুজ বা ট্ৰায়াঙ্গলটো আমি ফাৰ্স্ট চাও যদি আমি ট্ৰায়াঙ্গল বুলি কও বা ত্ৰিভুজ বুলি কও ট্ৰায়াঙ্গল যাক আমি কি বুলি কও ত্ৰিভুজ সো এই কেনেকুৱা আমি জানো এনেকুৱা ধৰণৰ শেপ যিকোনো হ'ব পাৰে মানে যত আমাৰ কি এনেকুৱা ধৰণৰ শেপক আমি কি বুলি ত্ৰিভুজ বা ট্ৰায়াঙ্গল যত আমাৰ কি তিনিটা সাইড থাকে তিনিটা সাইড বা তিনিটা বাহু থাকে যদি আমি এক নাম দিও এ বি সি সো এ বি সি এটা আমাৰ কি ট্ৰায়াঙ্গল বা ত্ৰিভুজ এটা আমাৰ কি সাইড বা বাহু আমাৰ কি ইয়াত আমাৰ সাইড যাক আমি কি বুলি বাহু বুলিও কও ইয়াত আমাৰ কি আছে এটা আছে এ বি এইটো গোটেইটো এটা আমাৰ কি সাইড বা বাহু হল এটা সাইড হ'ব আমাৰ কি বিসি ঠিক আছে এটা সাইড আমাৰ কি বিসি আৰু এটা সাইড আমাৰ কি এটো এসি সাইডটো ঠিক আছে এসি সো আমি এই তিনিটা কি পালো সাইড বা বাহু হল সো এই ত্ৰিভুজটো এটা কি আছে এই বোৰ্ডখনত এটা জায়গা আগুৰি আছে নাই সো এই ত্ৰিভুজটো কিমানখিনি জায়গা আগুৰি থাকিব বোৰ্ডখনত এইখিনি জায়গা আগুৰি আছে হল সো এইখিনি আমি কি বুলি কম যিমানখিনি জায়গা ত্ৰিভুজটো এই বোৰ্ডখনত আগুৰি আছে এই বোৰ্ডখন হৈছে কি এখন প্লেন বা সমতল এই প্লেন বা সমতলখনত কোনখন সমতলত এই বোৰ্ডখনত এই ত্ৰিভুজটোৱে যিমানখিনি জায়গা বা ঠাই আগুৰি আছে তাক আমি কি বুলি কম এই ত্ৰিভুজটোৰ এৰিয়া বা কালি বুলি কম হল সো যদি এতিয়া আমি চাও যে প্যাৰালেলোগ্ৰাম চাও ই কেনেকুৱা হয় আগতে পঢ়িছা এইবিলাক হলো এবাৰ আমি চাই দিও ঠিক আছে
পেৰেলেলোগ্ৰাম বা কি সমান্তৰিক সো এই কেনেকুৱা হয় জানানে ই হয় এটা চতুৰ্ভুজ বা আমি কোৱাড্ৰিলেটাৰেল য'ত আমাৰ কি হয় অপজিট সাইডবিলাক কি হৈ থাকে প্যাৰালাল হয় আৰু ইকুয়াল হয় ঠিক আছে ইয়াতে কি আমাৰ ফার্স্ট প্যারালালোগ্রাম বুলি ক'লে আমি কি বুজি পাওঁ এটা আমাৰ কি কোৱাড্ৰিলেটাৰেল বা আমি অসমীয়াত ক'লে কি বুলি চতুৰ্ভুজ হল যাৰ কি হয় যাৰ কি বুলি কৈছো যে যিবিলাক অপজিট সাইড বা বিপৰীত কাষ যদি আমি এইটো নাম দিওঁ পি কিউ আর এস সো ইয়াতে আমাৰ সাইড বা বাহু কি আছে বাহু আমাৰ কি আছে এটা পি কিউ কিউ আর আর এস এন্ড এস পি এইটা আমি কি পালো সাইড বা বাহু পালো ইয়াত যদি আমি অপজিট সাইড চাও অপজিট মানে কি বিপৰীত যদি আমি পি কিউ সাইডটো কথা কওঁ পি কিউ সাইডৰ বিপৰীত সাইডত কোনটো আছে আর এস এই দুটা যদি আমি পি এস ৰ কথা কওঁ তেতিয়াহ'লে ইয়াৰ বিপৰীত সাইড আমাৰ কোনটো আছে এটো কিউ আর সো কি হয় যে প্যাৰালালোগ্ৰামৰ কাৰণে কি হয় সদায় পি কিউ যেটো সাইড হয় পি কিউ সাইডটো কি হয় প্যাৰালাল বা সমান্তৰাল হয় প্যাৰালাল হয় কাৰ লগত তাৰ অপজিট সাইড কোনটো হ'ব আর এস ৰ লগত হল তাৰ লগতে কি হ'ব জানে আৰু কি হ'ব ইহত দুটা আৰু কি হ'ব পি কিউ সমানো হয় কাৰ লগত আর এস ৰ লগত ঠিক আছে মানে প্যাৰালালোগ্ৰামত কি হয় তাৰ বিপৰীত বাহুবিলাক সমান হয় আৰু সমান্তৰাল হয় সিমিলাৰলি আমাৰ কি হ'ব এটা কিউ আর লগত কোনটো সমান্তৰাল হ'ব বা প্যাৰালাল কোনটো হ'ব আমাৰ এসপি তাৰ লগতে ইহত দুটা আমাৰ কি হ'ব ইকুয়াল হ'ব ঠিক আছে কিউ আর সমান বা কিউ আর ইকুয়াল এসপি ঠিক আছে বুজি পাইছা নহয় সো প্যাৰালালোগ্ৰাম কি বুজি পালা ট্ৰায়াঙ্গল কি বুজি পালা সো ইয়াতো যদি আমি চাওঁ যে এই প্যাৰালালোগ্ৰামটো আমাৰ কিমানখিনি জায়গা আগুৰি আছে বোৰ্ডখনত সো এইখিনি আৰু এইখিনি হ'ব কি এই ঠাইখিনি হ'ব আমাৰ কি যিমানখিনি আগুৰি আছে বোৰ্ডখনত সেইখিনিকে আমি কি বুলি ক'ম এই পি কিউ আর এস প্যাৰালালোগ্ৰাম বা সমান্তৰিকটো কি বুলি ক'ম এৰিয়া বা কালি বুলি ক'ম হল সো এটা কথা হল যে আমি এই যিকোনো এটা প্যাৰালালোগ্ৰাম বা ট্ৰায়াঙ্গল তাৰ কাৰণে এৰিয়া আমি উলিয়াব পাৰো তাৰ এটা ফৰ্মুলা আছে আমি এই ফৰ্মুলাবিলাক আমি লাহে চাম পিছত চাম হল সো এতিয়া ইয়াত মই কি কৰো পি কিউ আৰু আর এস আমি কি কৰো সমান্তৰাল বুলি কলো আমি কি কলো যে পি কিউ আমি কি কৈছো প্যাৰালাল বা আমি কি বুলি কৈছো সমান্তৰাল হয়নে সমান্তৰাল কাৰ লগত আর এস ৰ লগত এটা সমান্তৰাল বা প্যাৰালাল মানে কি এইখিনি মানে কি সব প্যাৰালাল বা সমান্তৰাল বুলি ক'লে কি বুজিবা আমি ফাৰ্স্ট এইটো চাম সো কি হয় আমি এটা লাইন ললো এনেকে আৰু এটা আমি লাইন ললো থৈ ললো আমি কি ইডালে আমি ললো যে কি পি কিউ ললো ঠিক আছে আৰু ইটো ললো আমি কি আর এস হল যদি ইহত দুটা আমি অলপ এনেকে লিখো ঠিক আছে সো পি কিউ আৰু আর এস যদি মই ইয়াক এইফালে বঢ়াও ইডালে আমি এইফালে বঢ়াই দিলো ইডালকো এইফালে বঢ়ালো যদি এনেকে বঢ়াই গৈ থাকিলে কতো লগ নালাগে হল ইনফিনিটিলে আমি বঢ়াই দিলো মানে বহুত বেছিকে বঢ়ালো তেতিয়াও যদি এটা লগ নালাগে বা আমি যদি এইফালে বঢ়াও তেতিয়াও যদি এটা কতো লগ নালাগে তেতিয়াহ'লে আমি তেনেকুৱা লাইনক আমি কি বুলি প্যাৰালাল লাইন বুলি কওঁ মানে যিবিলাক প্যাৰালাল লাইন হয় প্যাৰালাল লাইনবিলাক সদায় কি হৈ যায় সিহঁতৰ মাজৰ যিটো ডিসটেন্স বা গ্যাপ সেইটো সদায় কি থাকে প্ৰত্যেকটো পইণ্টৰ কাৰণে একে থাকে ঠিক আছে মানে যদি আমি ইখিনি যিমান পাম এইখিনি আমি সিমানে পাম যদি আমি এইটো বহুত আঁতৰত চাওঁ তেতিয়া আমি কি পাম এইখিনিও একেখিনিয়ে পাম তেনেকুৱা লাইনক আমি কি বুলি প্যাৰালাল লাইন বুলি কওঁ মানে কি এইডালে আমাৰ কি প্যাৰালাল লাইন ঠিক আছে প্যাৰালাল লাইন কি বুজি পালা সো আমি এটা কিছুমান এনেকুৱা শেপ চাওঁ য'ত নেকি আমি একেলগে দুটা তিনিটা আমি শেপ ড্ৰ কৰিম হল সো মই ড্ৰ কৰো এটা সো মই এটা প্যাৰালালোগ্ৰাম ড্ৰ কৰিম মই নাম দিলো কি এ বি সি ডি মই এটা প্যাৰালালোগ্ৰাম ড্ৰ কৰিলো সো মই যদি ইয়াতে আৰু এটা প্যাৰালালোগ্ৰাম এনেকৈ ড্ৰ কৰো ইয়াৰ নামটো দিলো মই কি এ বি সম ই এফ সো এ বি সি ডি এইটো এটা প্যাৰালালোগ্ৰাম আৰু কি এ বি ই এফ এইটো এটা প্যাৰালালোগ্ৰাম হল সো ইহত দুটা চোৱা দুটাৰ কাৰণে দুটা কাৰ ওপৰত আছে এ বিৰ ওপৰত আছে হল দুটা কি এটা সাইডৰ ওপৰতে দুটা আছে এ বি সি ডি তো কি এ বিৰ ওপৰতে আছে হল এ বি ই এফ তো কি এ বিৰ ওপৰতে আছে যদি এনেকুৱা ধৰণৰ আমি কি পাওঁ প্যাৰালালোগ্ৰাম পাওঁ
বা যিকোনো শেপ অকল পেৰেলেলোগ্ৰাম বুলি নহয় বেলেগ বেলেগ শেপৰ কাৰণে হ'ব পাৰে যদি সিহঁতৰ কাৰণে এটা কমন যদি সাইড থাকে সিহঁতৰ তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰো তাক কমন বেস বুলি ক'ব পাৰো বা কমন মানে কি যে দুয়োটাতে থকা কমন মানে কি দুয়োটাতে আছে তাৰমানে দুয়োটাতে থকা যদি আমি এনেকুৱা সাইড বা কাষ পাওঁ তাক আমি কি বুলি ক'ব পাৰো কমন বেস তাক আমি কি ক'ব পাৰো কমন বেস বুলি ক'ব পাৰো সাধাৰণ বাহু কমন বেস যাক আমি অসমীয়াত কি বোলে সাধাৰণ বাহু মানে কি সাধাৰণ বাহু সো কমন বেস বা সাধাৰণ বাহু মানে কি ই দুয়োটাতে আছে ই ABCD এটো প্যাৰালেলোগ্ৰামতো আছে ই ABEF প্যাৰালেলোগ্ৰামতো আছে তাৰমানে দুয়োটাৰ কাৰণে ইটো এটা কি কমন বাহু হিচাপে বা কমন বেস বা সাধাৰণ বাহু হিচাপে কাম কৰি আছে সো ইয়াৰ কাৰণে আমাৰ কমন বেস বা সাধাৰণ বাহু আমাৰ কি হ'ব AB হল কাৰণ AB টো কি দুয়োটাতে আছে ঠিক আছে এনেকুৱা নহয় যে অকল আমি কি প্যাৰালেলোগ্ৰাম বা সমান্তৰিকতে ইয়াক পাওঁ আমি ত্ৰিভুজৰ কাৰণে পাব পাৰো ঠিক আছে আমি এটা ত্ৰিভুজ লৈ নেকুৱা ইয়াৰ নাম দিলো আমি কি ABC আনটা ত্ৰিভুজৰ আমি কি এনেকুৱা ইটো আমি কি P নাম দিলো হলে PBC সো ABC আৰু PBC দুটাৰ কমন সাইড আমাৰ কি হ'ব এটা BC টো আমাৰ কি হ'ব এটা কমন সাইড হলে কমন সাইড বা সাধাৰণ বাহু কিহৰ কাৰণে কাৰণ দুটাতে আমাৰ কি BC সাইডটো আছে ঠিক আছে দুটাতে আমাৰ কি BC সাইডটো আমাৰ কি ABC ত্ৰিভুজটো আছে PBC ত্ৰিভুজ বা ট্ৰায়াঙ্গলটো আছে ঠিক আছে সো যে সাধাৰণ বাহু মানে কি বুজি পাইছা এনেকুৱা নহয় যে এতিয়া আৰু আমি এটা বেলেগ শেপ এটা চাও আমি আৰু এটা শেপ চাও ইয়াৰ কাৰণে সো যদি মই এক নাম দিও ABCD DP সো ইয়াৰ কাৰণে চোৱা ইয়াতে কি শেপ আছে এটা আছে আমাৰ কি ABCD এটা আমাৰ কোৱাড্ৰিলেটাৰাল বা চতুৰ্ভুজ আছে আৰু এটা আমাৰ কি আছে PAD হলে এই দুটা শেপ আছে সো ইয়াৰ কাৰণে চোৱা যে কমন সাইড বা সাধাৰণ বাহু কোনটো হ'ব ইয়াৰ কাৰণে কমন সাইড বা সাধাৰণ বাহু কোনটো হ'ব এই দুটা শেপৰ কাৰণে চোৱা সো যদি ভালদৰে চোৱা কি দেখা পাবা যে ইয়াতে ABCD এটো চতুৰ্ভুজ আৰু আমাৰ কি PAD এটো ট্ৰায়াঙ্গল বা এটো ত্ৰিভুজ এই দুটাৰ কাৰণে কি দুটাতে আমাৰ কোনটো আছে AD সাইডটো আছে মানে দুটাতে AD সাইডটো আছে AD সাইড কমন হয় দুটাতে গতিকে আমি ইয়াত কি বুলি কম যে এই AD টো আমি কি বুলি কম AD সাইডটো আমি কি বুলি কম বা AD কাষটো বা AD বাহুটো আমি কি বুলি কম কমন সাইড বা সাধাৰণ বাহু কমন সাইড বা আমি কি কম সাধাৰণ বাহু ঠিক আছে সাধাৰণ বাহু হৈ গল সো এতিয়া ক্লিয়াৰ হৈছে আমি কমন সাইড বা সাধাৰণ বাহু বুলি হলে কি বুজি পাও এনেকুৱা ধৰণৰ বাহু বা এনেকুৱা সাইড যেটো আমাৰ কি যিকোনো দুটা শেপতে কি কমন হয় মানে দুটাতে হি আছে হল তেনেকুৱা সাইড বা তেনেকুৱা বাহু আমি কি বুলি কও সেই দুটা শেপৰ কাৰণে আমি কমন সাইড বা সাধাৰণ বাহু বুলি কও হৈ গল সো এতিয়া আমি কিছুমান শেপ চাম হা যেনেকৈ কি দুটা প্যাৰালেল লাইনৰ মাজত আছে হল দুটা প্যাৰালেল লাইনৰ মাজত আৰু একেটা বেসতে আছে হল তেনেকুৱা ধৰণৰ আমি কিছুমান শেপ চাম মানে কি দুটা প্যাৰালেল লাইন মানে কি আমি এটা প্যাৰালেল লাইন ড্ৰ কৰিলো আমি এনেকুৱা প্যাৰালেল লাইন দুটা ড্ৰ কৰিলো ঠিক আছে যদি মই ইয়াৰ কাৰণে দুটা শেপ আকো যদি মই শেপ আকো এটা এনেকুৱা আমি এটা কি আকিলো কোৱাড্ৰিলেটাৰাল আকিলো আমি যদি আন এটা কোৱাড্ৰিলেটাৰাল আকো এনেকুৱাকে বুলি কৰো এনেকুৱাকে সো ইয়াৰ নাম দিলো আমি কি ABCD PQ সো ইয়াৰ কাৰণে চোৱা যে ABCD আৰু PQCB তো এই দুটাৰ কাৰণে কি হৈ আছে চোৱা BC টো আমাৰ কি হৈছে কমন সাইড মানে BC টো আমাৰ কি কমন সাইড বা সাধাৰণ বাহু ইয়াৰ কাৰণে আমাৰ কি BC কমন সাইড বা কি সাধাৰণ বাহু কিহৰ কাৰণে হৈছে সাধাৰণ বাহু কিহৰ কাৰণে কাৰণ কি BC টো আমাৰ কি AD CB টো আছে PQ CB টো আছে ই হল সেই কাৰণে BC হল আমাৰ কি এই দুটা কাৰণে কমন সাইড আৰু আমি কি কৈছিলো যে আমি ইয়াতে ফাৰ্স্ট কৈছিলো আমি এটা কলো যে PQ প্যাৰালেল বা সমান্তৰাল BC টো সমান্তৰালৰ সাইড না এটো সমান্তৰাল বা প্যাৰালেলৰ সাইড বুজাই দিও ঠিক আছে সো আমি এটো প্যাৰালেল বুলি কৈছো হল সো এতিয়া চোৱা যে এই দুটা শেপে বা দুটা শেপ যদি আমি লো এটা শেপ আমাৰ কি আছে ADCB হল আৰু এটা আছে আমাৰ কি PQCB হল এই দুটা কি হৈছে চোৱা এই দুটা ফার্স্ট
এটাটো কমন বেছৰ ওপৰত হিয়ত আছে কোনটো কমন বেছ বিচিৰ ওপৰত হিয়ত আছে কিন্তু হিয়ত কি আছে তাৰ উপৰি দুটা প্যাৰেলাল লাইনৰ মাজত আছে কোন দুটা বিসি আৰু পিকিউ এই দুটা প্যাৰেলাল লাইনৰ মাজতে দুটা আছে তো দুটা প্যাৰেলাল লাইনৰ মাজতে আছে যদি এনেকুৱা আমি শেপ পাও তেটো তাক আমি কি বুলি কওঁ যে কমন সাইডৰ ওপৰত থকা বুলি কওঁ আৰু দুটা প্যাৰেলাল লাইনৰ মাজত থকা শেপ বুলি কওঁ হল এতিয়া আমি কওঁ যে কি হিয়াৰ বা ইয়াত আমি ফাৰ্স্ট লিখিলো হিয়াৰ ADCB and PQCB are in the same base BC and between two parallel line between the two same parallel line parallel lines BC and PQ ঠিক আছে ইয়াত আমাৰ কি হৈছে যি আমাৰ ADCB আৰু আমাৰ PQCB দুটা আমাৰ কি আছে সেম বেস BC ৰ ওপৰত আছে আৰু কি দুটা সেম প্যাৰেলাল লাইন কি আমাৰ BC আৰু PQ মাজত আছে হয় সো আমি ইয়াক যদি অসমীয়াত লিখি এইখিনি কাখন অসমীয়াত লিখিলো ৰবা সো ইয়াত ADCB আৰু PQCB দুইটা একটা ভূমি বেস মানে আমি কি বেসটো আমি ভূমি বুলি কওঁ অসমীয়াত ঠিক আছে একটা ভূমি BC আৰু একেজোৰ সমান্তৰাল PQ আৰু BC ৰ মাজত আছে ঠিক আছে বুজি পাইছা নহয় সো এতিয়া আমি আন এটা শেপ চাও হি আমাৰ কেনেকুৱাকে আছে কোন দুটা কমন বেস আৰু আমাৰ কোনটো কমন বেসৰ আছে বা আমি কি কোন দুটা প্যাৰেলাল লাইনৰ মাজত আছে আমি তাক চাম ঠিক আছে সো আমি যিকোনো এটা এনেকুৱা শেপ এটা কলো সো PQRS এটা আমাৰ কোয়াড্ৰিলেটারাল বা চতুর্ভুজ আৰু আমাৰ কি OPQ এটো আমি এটা ত্ৰিভুজ বা ট্ৰায়াঙ্গল সো ইয়াতে সো আমাৰ কমন বেস আমাৰ কিবা আছে নে বা আমাৰ কি কমন বেস বা সাধাৰণ বাহু ইয়াতে কিবা আছে নে সাধাৰণ ভূমি কমন বেস বা সাধাৰণ ভূমি বুলি আমি ক'ব পাৰো ইয়াত আমি কমন সাইড বুলি ক'ব পাৰো ঠিক আছে কমন বেস বা সাইড সাধাৰণ ভূমি ও বাহু যি বুলি লিখা সো ইয়াত কিবা আছে নে এই দুটা শেপৰ কাৰণে কমন সাইড কোনটো আছে যদি আছে কোনটো হ'ব আমাৰ PQ টো হ'ব নে PQ টো দুটাতে আছে না গতে PQ টো হ'ব ইয়াৰ কাৰণে কি আমাৰ কমন সাইড বা সাধাৰণ বাহু PQ হয় ইহতক চোৱা আছে ইহত আমাৰ কোন দুটা প্যাৰেলাল লাইনৰ মাজত আছে যদি আমি ইয়াক প্যাৰেলাল বুলি আমাৰ যদি কোৱেশ্চনত কি দি আছে যে কোৱেশ্চনত কৈছে যে কি PQ parallel SR যদি দিয়া আছে এটো সো তেতিয়া আমি কি বলিম ইহত দুটা কোনটো প্যাৰেলাল লাইনৰ মাজত আছে সো যদি আমি চাও যে ইহত কি PQ আৰু আমাৰ কি SR সমান্তৰাল ৰেখাৰ মাজত আছে হয়নে যদি আমি চাও সমান্তৰাল ৰেখাৰ মাজত আছে ঠিক আছে কিন্তু ভালকে চোৱা ফার্স্ট আমি যেতিয়া এটু কথা কৈছিলো যেতিয়া আমি এটু শেপৰ কথা কৈছিলো এনেকুৱা এটা তাত কি আছিল দুটা সমান্তৰাল ৰেখা মাজত আছিল আৰু হিহতে কি যে দুটা শেপে আমাৰ কি দুডাল সমান্তৰাল ৰেখাতে লাগি আছিল হয় লাগি আছে না এইডাল সমান্তৰাল ৰেখা আছিল এইডাল সমান্তৰাল ৰেখা আছিল যেটো আনটো শেপ ভিতৰৰ শেপটো কি হৈছে বা ভিতৰৰ যেটো আমি বনাইছো ছবি আমি ভিতৰত যেটো আঁকিছো হেতু কি তলৰ
সমান্তৰাল ৰেখাটোৰো লাগি আছে ওপৰৰ সমান্তৰাল ৰেখাটোতো লাগি আছে কিন্তু ইয়াত চোৱা ইয়াত কি হৈছে ইয়াত তলৰ যেটো আমাৰ সমান্তৰাল ৰেখাৰ এডালতো লাগি আছে ভিতৰৰ যেটো আমাৰ ত্ৰিভুজ বনাইছে সেইটো আমাৰ কি ইখিনিত লাগি আছে আমাৰ PQ সমান্তৰাল ৰেখাডাল লাগি আছে কিন্তু ওপৰৰ যেডাল আমাৰ সমান্তৰাল ৰেখাৰ এছআৰ ই লাগি থকা নাই যদি এনেকুৱা আমি শেপ পাও যেটা আমাৰ কি হয় দুটা সমান্তৰাল ৰেখাত যদি লাগি থকা নাই এটাটো যদি লাগি থকা নাই তেনেহলে তাক আমি কি যে এনেকে লিখিব নোৱাৰো বুজি পাইছা নে ইহতক আমি কি PQ আৰু SR সমান্তৰাল ৰেখাৰ মাজত থকা বুলি ক'ব নোৱাৰো হল মাজত থকা বুলি আমি কেতিয়া কম যেতিয়া ই আমাৰ কি ইয়াত টাচ কৰি থাকিব দুটা সমান্তৰাল ৰেখাকে টাচ কৰি থাকিব লাগিব দুটা শেপে দুটা সমান্তৰাল ৰেখাত মিনিমাম এটা পইণ্টত হলেও টাচ কৰি থাকিব লাগিব ঠিক আছে মানে কেনেকুৱা হ'ব লাগিব যদি আমি হেতুৱা সেম আকো ইয়াতে মানহি এনেকুৱা হৈ থাকিব লাগিব মিনিমাম এনেকুৱা এটা পইণ্টত হলেও টাচ কৰিব লাগিব যদি ইহতো আমি এনেকে লিখিব লাগে হল বা আমাৰ কেনেকুৱা হ'ব লাগিব মিনিমাম দুটা পইণ্টত বা আমাৰ কি এনেকুৱা ধৰণৰ সেভ হ'ব লাগিব হল বা আমি আনসেপো আঁকিব পাৰো ইয়াৰ লগত যদি আমি আৰু ধৰণৰ সেভ আকো কেনেকুৱা হ'ব পাৰি এনেকুৱা আইকনে এনেকুৱা সেপো হ'ব পাৰে এইবিলাক আমি কি ক'ব পাৰো যে দুটা সমান্তৰাল ৰেখাৰ মাজত আৰু একেটা বেছত থকা বুলি ক'ব পাৰো কিন্তু যদি আমাৰ এডাল লাইনতো লাগি নাথাকে সমান্তৰাল ৰেখাৰ এডালতো যদি লাগি নাথাকে তেতিয়াহলে আমি তাক কি বুলি নকওঁ সেম সমান্তৰাল ৰেখাৰ মাজত থকা বুলি আমি নকওঁ বা একেজোৰ সমান্তৰাল ৰেখাৰ মাজত থকা বুলি নকওঁ ঠিক আছে সো আমি ইয়াত কি লিখিম এটো ইয়াত আমি কি লিখো PQ আৰু SR সমান্তৰাল ৰেখাৰ মাজত নাই বুলি লিখিম ঠিক আছে কিহৰ কাৰণে নাই বুলি লিখিম দেখাত আছে মাজত আছে কিন্তু ইয়াত টাচ কৰি থাকিব লাগিব যদি আমি কি এনেকে লিখিব লাগে আছে বুলি লিখিব লাগে কি ইয়াত ই টাচ কৰি থাকিব লাগিব এটা পইণ্ট হলো মিনিমাম ঠিক আছে বুজি পাইছা নহয় সো আমি আৰু এটা কন্ডিশন চাও ইয়াত আমি এটা শেপ ড্ৰ কৰিলো আৰু যিকোনোটা আমি কোৱাড্ৰিলেটাৰেল ড্ৰ কৰিলো ইয়াৰ ভিতৰত মই ড্ৰ কৰিলো এনেকুৱা ট্ৰায়াঙ্গল সো ইয়াৰ কাৰণে চোৱা ফাৰ্স্ট আমি ট্ৰায়াঙ্গলৰ নাম দিলো PQR বা আমি টি R দিলো O দিলো ঠিক আছে সো ইয়াত আমাৰ কি ক'লে যে PS parallel বা সমান্তৰাল QR বুলি ক'লে কোৱেশ্চনত দিয়া আছে সো ইয়াত চোৱা যায় এটা এই দুটা শেপ যদি চাও আমি কি ক'লো যে ট্ৰায়াঙ্গল বা ত্ৰিভুজ আমি কি ক'লো ট্ৰায়াঙ্গল কোনটো আছে আমাৰ OQA হয়নে এটো ট্ৰায়াঙ্গল আৰু আমি এটা কি ক'লো কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজ বুলি ক'লো ঠিক আছে কোৱাড্ৰিলেটাৰেল কোনটো আমাৰ কোৱাড্ৰিলেটাৰেল PQRS হল সো ইহত দুটা আমাৰ কি হৈ আছে এজোৰ বা সেম প্যাৰালাল লাইনৰ মাজত আছে কাৰণ ইহত ই টাচ কৰি আছে ইয়াক দুটা প্যাৰালাল লাইনে কি টাচ কৰি আছে যিটো ভিতৰৰ আমাৰ কি ট্ৰায়াঙ্গল OQA ই আমাৰ টাচ কৰি কাক আছে দুটাকে আমাৰ QR আৰু PS দুটাকে টাচ কৰি আছে সো আমাৰ ইহত কি সেম প্যাৰালাল লাইনৰ মাজতো আছে সেম প্যাৰালাল লাইনৰ মাজত আছে they are in between same parallel lines so parallel মাজতো আছে কিন্তু যদি আমি ইয়াত চাও বেস আমাৰ এটাৰ কাৰণে সেম আছে নে দুটাৰ কাৰণে সেম বেস আছে নাই চোৱা যদি চাও এটো সাইডৰ ওপৰতে কি দুটা বস্তু আছে হয়নে কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজটো কি আছে QR ৰ ওপৰতে আছে আৰু যদি চাও আমি ট্ৰায়াঙ্গল বা ত্ৰিভুজটো আমাৰ কি QR ৰ ওপৰতে আছে গতিকে আমাৰ এনেকুৱা হ'ব লাগে যে কি ইহতৰ কাৰণে এটা কমন বেস থকা যেন লাগে বা কমন সাইড এটা থকা যেন লাগে সাধাৰণ বহ থকা যেন লাগে কিন্তু ইয়াত কি হৈছে চোৱা যেটো আমাৰ ত্ৰিভুজটো ইয়াৰ কি এইখিনতে হৈ গৈছে হল গোটেই QR লৈকে ত্ৰিভুজটো আগৰি থকা নাই বুজি পাইছা নাই যেটো আমাৰ ত্ৰিভুজৰ কাৰণে এই QR সাইডটোৰ কি আধাহে আগৰি আছে কি ইয়াত তো গোটেই QR টো আছিল বেস হৈ হলে গোটেই QR টো আমাৰ কি PQRS ৰ কাৰণে বেস কিন্তু ইয়াৰ কাৰণে ত্ৰিভুজটোৰ কাৰণে বেস আমাৰ কি অনলি আমাৰ কি QA আমাৰ QA টো আমাৰ QR ৰ ইকুৱেল নহয় QA আৰু QR ইকুৱেল জানো যদি আমি কওঁ যে QA আৰু QR ইহত ইকুৱেল জানো নহয় যদি ইহত ইকুৱেল নহয় তাৰ মানে আমি কি ক'ব নোৱাৰো যে ট্ৰায়াঙ্গলটো আৰু আমাৰ কি কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজটো আমি একটা বেসৰ ওপৰত থকা বুলি ক'ব নোৱাৰো মানে ইহতৰ কাৰণে কি কমন বেস আমাৰ কি QR নহয় সো আমি তলত কি লিখো যে but there is no
common line of the two figures ঠিক আছে বাট দুইটাৰে আমাৰ কি নাই আমি অসমীয়াত কি লিখো যে কিন্তু ইহত দুইটাৰে সাধাৰণ বাহু নাই ঠিক আছে সাধাৰণ বাহু নাই হৈ গ'ল বুজি পাইছে না এইটো কিহৰ কাৰণে হৈছে সাধাৰণ বাহু নাই কাৰণ কি ইয়াতে যিটো আমাৰ ইয়াৰ কাৰণে আমাৰ কি বাহু আমাৰ অনলি কিউ এখিনি এটা বাহু ত্ৰিভুজটোৰ কাৰণে আৰু চতুৰ্ভুজটোৰ কাৰণে বাহু আমাৰ কি গোটেই কিউ আৰটো আৰু কিউ আৰটো আমাৰ ইকুৱেল নহয় গতিকে যদি ইকুৱেল হ'ল হয় তেতিয়া আমি কি ক'ল হয় ইহঁতৰ সাধাৰণ বাহু বা কমন সাইড আছে বুলি ক'ল হয় কিন্তু ইহঁতৰ যেতিয়া এই দুটা ইকুৱেল নহয় গতিকে আমি কি ক'ম যে ইহঁতৰ কাৰণে কমন লাইন বা সাধাৰণ বাহু নাই ঠিক আছে এইখিনিলে বুজি পাইছা যদি বুজি পাইছা এইখিনিলে তোমালোকৰ হোমৱৰ্ক থাকিলে হোমৱৰ্ক কি থাকিলে যে আমাৰ 9.1 ৰ যিমানকেইটা কুৱেশ্যন আছে সো গোটেইকেইটা কি ঘৰত কৰিবা গোটেইকেইটা মানে কি এটাই কুৱেশ্যন আছে তাত আমি চাব লাগে যে কোনকেইটা আমাৰ কি সাধাৰণ বাহু আছে আৰু সাধাৰণ বাহু যদি আছে কোনটো সাধাৰণ বাহু লিখিব লাগে আৰু কোন দুটা সমান্তৰাল লাইনৰ মাজত বা প্যাৰালেল সাইডৰ মাজত মানে যেকেইটা আমাৰ ছবি সেইকেইটা কোন দুটা প্যাৰালেল লাইন বা প্যাৰালেল সাইডৰ মাজত আছে আমি হেতু লিখিব লাগে ঠিক আছে সো যদি এইখিনি বুজি পাইছা সেইকেইটাটো ইজিলি কৰিব পাৰিবা তো বহুত বেছি ইম্পৰ্টেন্ট এইখিনি নহয় কিন্তু আমি এইখিনি জানিব এই কাৰণে লাগে যে ইয়াৰ পিছত যিখিনি আমাৰ আছে আমি 9.2 হওক 9.3 হওক তাৰ আমাৰ এটো বহুত বেছি ইউজ হ'ব আমাৰ ঠিক আছে